আপোনালোকৰ আশীৰ্বাদ বিচাৰিব। 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচিত কৰিছিলে। 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে গঠন কৰি দিছিলে। 2021 চনত পুনৰবাৰ আপোনালোকে বিজেপি চৰকাৰ গঠন কৰিছিলে আৰু এই গোটেই সময়ছোৱাত যিমান সম্ভৱ হয় আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ আৰু আজি অসমৰ পৰিৱৰ্তিত যি পৰিৱেশ বিকাশৰ যি প্ৰতিশ্ৰুতি সি প্ৰমাণ কৰে যে যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ। স্বাভাৱিকভাৱে আমাৰ ভুল ত্ৰুটিও থাকিব পাৰে। কৰিব বিচৰা কাম বা আপোনালোকে আশা কৰা ধৰণে হয়তো বহুত কাম আমি কৰিব পৰা নাই, কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ আৰু তাৰ ফলতেই আজি আমি এখন পৰিৱৰ্তিত বিকশিত সুৰক্ষিত অসম আজি আমি দেখা পাইছোঁ। মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম, ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক। আমি অসমক বিকাশৰ বাটেৰে লৈ যাম, অনিৰুদ্ধ গতিৰে লৈ যাম। অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম। দৰিদ্ৰজনৰ কল্যাণ, আমাৰ মধ্যবিত্তসকলৰ কল্যাণ, কৃষক শ্ৰমিক সকলোৰে বাবে আমি একেলগে কাম কৰিম। আজি অলপ আগতে গুপ্তেশ্বৰ মন্দিৰত দৰ্শন কৰি মহাদেৱৰ আশীৰ্বাদ আৰু অসমৰ জনতাৰ আশীৰ্বাদেৰে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে যেন আমাক সহযোগিতা কৰে। ঢেকীয়াজুলি সমষ্টিৰ পৰাই এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। ঢেকীয়াজুলি ৰাইজক মই বিশেষভাৱে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰিছোঁ। মই আশা কৰোঁ এই যাত্ৰাত আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকৰ আশীৰ্বাদ লাভ কৰিম। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম। বহুত বহুত ধন্যবাদ। সকলোৱে যেন যাত্ৰাত আমাক সহযোগিতা কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতিক স্বাগতম জনাই আমি আশীৰ্বাদ ল'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মঞ্চত নামি আহিবলৈ অনুৰোধ কৰিছোঁ।
করিউক মায়া কনির জান আপনার মহিমা আপুনি বেগত কৰি জীৱক কৰি উপৰি জান রাম জীৱক কৰি উপৰিত্ৰাণ হে পৰমেশ্বৰ দৈৱকী নন্দন কৃষ্ণদেৱ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় মাননীয় কেবিনেট মন্ত্ৰীবৃন্দ মাননীয় সাংসদ বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰতিনিধিক আজি আমি এই পবিত্ৰ স্থান দ্বিতীয় বৈকুণ্ঠৰ পৰা সমস্ত আই মাতৃ তথা অসমৰ সমূহ ৰাইজৰ হৈ আশীৰ্বাদ প্ৰদান কৰিছো যাতে প্ৰভু ভগৱন্তৰ কৃপাত পুনৰবাৰ অসমত আপোনাসৱে ৰাইজৰ বিপুল আশীৰ্বাদ পুষ্ট হৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে অসম মাতৃ এখন উন্নত শান্তিপূৰ্ণ সমৃদ্ধিশালী সুৰক্ষিত আৰু স্বাৱলম্বী ৰাজ্য হিচাপে যেন গঢ়ি উঠে য'ত প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ উচ্চ মানৰ শিক্ষা স্বাস্থ্য সেৱা আৰু নিবনুৱা সমস্যাৰ সমাধান থাকে জাতি জনগোষ্ঠীৰ মৈত্ৰীপূৰ্ণ পৰিৱেশৰ লগতে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি প্ৰযুক্তিগতভাৱে আগুৱাই গৈ গৌৰৱময় অসমত পৰিগণিত হয় তাৰ বাবে মহাপুৰুষৰ এভাগী উপদেশ প্ৰদান কৰিছো ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে লয় কৃষ্ণৰ কৃপাত যেন গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰাম এহি মানে গীতাৰ নিৰ্ণয় হৰি
বিমানবন্দর যোগাযোগ হ'ল সুচল শিক্ষাক্ৰিয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই ওলালো ওলালো পালানি বান্ধি ওলালো বুজিবলৈ আয়তনি অৰুণোদয় আৰু কেৰে আইৰ মুখত পিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শপতি বিকাশ আৰু সুৰক্ষা মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৱদী ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতি ভেটি কমলো আমি ধৰি ৰাখি ৰাইজৰে আশীষ শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি আইৰ মুখত পিৰিঙিছে হাঁহি নিযুত
সপোন দিয়ে আগুয়ালে যুবক শক্তি বিজেপির প্রতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল ৰাখি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি সুজলা সুফলা মোৰ জন্মভূমি সুৰদী ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃ ভেটি সেৱাৰ বাবে আকৌ বিজেপি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি আছে কৰি স্বচ্ছনিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IRM এইমছো অসমতে বহুৰাই দিলে মাটিৰ অধিকাৰ পত্তা পাবই চাহ শ্ৰমিকে চেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ চোতালত দলং মৰাণৰ বাকচে পৰা ফাইটাৰ বিহু ঝুমুৰ বাতৰিৰ মা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম হ'ল অৰ্গেনিক চাইট কাজিৰঙা কেলিগেটেড কৰিডৰ জীৱনদী তৰেগান মন প্ৰাণ জুৰুৱা আজি বতত জোৱা ধান আটক ধুনীয়া বিমান বন্দৰ যোগাযোগ আচল শিক্ষা ক্ৰীড়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি এডোখৰ মুক্ত হ'বই উচ্চে চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যে আগুৱালে যুৱ শক্তি বিকাশৰ এই অনিৰুদ্ধ গতি আমি স্বীকৃতি সুশাসন আহিল ৰাখি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি
বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাটি ভেটি বন্ধু আমি ধৰি ৰাখি ৰাইজৰ আঁকি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি প্ৰকৃতিৰ বুলি আৰু নহয় জীৱন আমি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি দিলা চাকৰি স্বাস্থ্যমিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছ অসমতে বহুৰে দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে কাজিৰঙা টেলিগেটে পৰিত অৱনতিতৰ এবাৰ মন প্ৰাণ জুৰুৱা আজি বতত জমা থান আটক ধুনীয়া বিমানবন্দৰ যোগাযোগ হ'ল সুচল শিক্ষা ক্ৰিয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়াৰ ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশ আৰু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰে অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল নাশি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাটি ভেটি বন্ধু আমি ধৰি ৰাখি ৰাইজৰ আঁকি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি কেঞ্চাৰ কেয়াৰ IIM এইমছ অসমতে বহুৰে দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে ছেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ বাইপাছৰ পৰা ফাইটাৰ জেটৰ ৰোড বিহু জমুৰ বাগৰুম্বা অসমীয়া আজি
আজি ধ্ৰুপদী ভাষা চৰাইদেউৰ মৈদাম হ'ল ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা এলিভেটেড কৰিডৰ হ'ব নদী তৰে বাট মন প্ৰাণ জুৰুৱা আজি বতত জমা ধান আটক ধুনীয়া বিমানবন্দৰ যোগাযোগ হ'ল সুচল শিক্ষাৰ্থীয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুগ সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশালু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰে অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহি ৰাখি সুৰক্ষাৰ সতে আহি প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃ ভেটি কন্যলো আমি ধৰি ৰাখিম ৰাইজৰ ৰাখি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আঁকে বিজেপি আৰু নহয় জীৱন হানি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি বেলা চাকৰি স্বচ্ছ বিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছৰ মতে বহুৰাই দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে ছেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ 5 বছৰ পৰা ফাইটাৰ জেটৰ ৰুৰং বিহু যুগুৰ বাগৰি অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউৰ মৈদাম হ'ল ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা এলিভেটেড কৰিডৰ হ'ব নদী তৰে বাট মন প্ৰাণ জুৰুৱা আজি বতত জমা ধান আটক ধুনীয়া বিমানবন্দৰ যোগাযোগ হ'ল সুচল শিক্ষাৰ্থীয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুগ সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশালু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰে অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল ৰাখি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে
আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ সুপতি আপোনালোকৰ আশীৰ্বাদ বিচাৰিব 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচিত কৰিছিলে 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে গঠন কৰি দিছিলে 2021 চনত পুনৰবাৰ আপোনালোকে বিজেপি চৰকাৰ গঠন কৰিছিলে আৰু এই গোটেই সময়ছোৱাত যিমান সম্ভৱ হয় আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ আৰু আজি অসমৰ পৰিৱৰ্তিত যি পৰিৱেশ বিকাশৰ যি প্ৰতিশ্ৰুতি সি প্ৰমাণ কৰে যে যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ স্বাভাৱিকভাৱে আমাৰ ভুল ত্ৰুটিও থাকিব পাৰে কৰিব বিচৰা কাম বা আপোনালোকে আশা কৰা ধৰণে হয়তো বহুত কাম আমি কৰিব পৰা নাই কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ আৰু তাৰ ফলতেই আজি আমি এখন পৰিৱৰ্তিত বিকশিত সুৰক্ষিত অসম আজি আমি দেখা পাইছোঁ মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক আমি অসমক বিকাশৰ বাটেৰে লৈ যাম অনিৰুদ্ধ গতিৰে লৈ যাম অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম দৰিদ্ৰজনৰ কল্যাণ আমাৰ মধ্যবিত্তসকলৰ কল্যাণ কৃষক শ্ৰমিক সকলোৰে বাবে আমি একেলগে কাম কৰিম আজি অলপ আগতে গুপ্তেশ্বৰ মন্দিৰত দৰ্শন কৰি
মহাদেৱৰ আশীৰ্বাদ আৰু অসমৰ জনতাৰ আশীৰ্বাদেৰে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ। আপোনালোকে সকলোৱে যেন আমাক সহযোগিতা কৰে। ঢেকীয়াজুলি সমষ্টিৰ পৰাই এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ। ঢেকীয়াজুলি ৰাইজক মই বিশেষভাৱে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰিছোঁ। মই আশা কৰোঁ এই যাত্ৰাত আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকৰ আশীৰ্বাদ লাভ কৰিম। মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, বন্দে মাতৰম, বন্দে মাতৰম। বহুত বহুত ধন্যবাদ। সকলোৱে যেন যাত্ৰাত আমাক সহযোগিতা কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতিক স্বাগতম জনাই আমি আশীৰ্বাদ ল'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মঞ্চত নামি আহিবলৈ অনুৰোধ কৰিছো। দৈৱকী নন্দন কৃষ্ণদেও, আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় কেবিনেট মন্ত্ৰীবৃন্দ, মাননীয় সাংসদ, বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰতিনিধিক আজি আমি এই পবিত্ৰ স্থান দ্বিতীয় বৈকুণ্ঠৰ পৰা সমস্ত আই মাতৃ তথা অসমৰ সমূহ ৰাইজৰ হৈ আশীৰ্বাদ প্ৰদান কৰিছো, যাতে প্ৰভু ভগৱন্তৰ কৃপাত পুনৰবাৰ অসমত আপোনাসৱে ৰাইজৰ বিপুল আশীৰ্বাদ পুষ্ট হৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে অসম মাতৃ এখন উন্নত, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ৰাজ্য হিচাপে যেন গঢ়ি উঠে, য'ত প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ, উচ্চ মানৰ শিক্ষা,
স্বাস্থ্য সেৱা আৰু নিবনুৱা সমস্যাৰ সমাধান থাকে। জাতি জনগোষ্ঠীৰ মৈত্ৰীপূৰ্ণ পৰিৱেশৰ লগতে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি প্ৰযুক্তিগতভাৱে আগুৱাই গৈ গৌৰৱময় অসমত পৰিগণিত হয়। তাৰ বাবে মহাপুৰুষৰ এভাগী উপদেশ প্ৰদান কৰিছো। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে লয় কৃষ্ণৰ কৃপাত যেন গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰাম এহি মানে গীতাৰ নিৰ্ণয় হৰি
বিমানবন্দৰ যোগাযোগ হ'ল সুচল শিক্ষা ক্ৰিয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই ওলালো ওলালো তলালি বান্ধি ওলালো বুজিবলৈ আই অসমী অৰুণোদয় আলোকেৰে আইৰ মুখত পিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশ আৰু সুৰক্ষা মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শকতি বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৱদী ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতি ভেটি কমলো আমি এই ধৰি ৰাখি ৰাইজৰে আশীষ শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল ৰাখি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শকতি
আঁকি ৰাইজৰ ৰাখি সেৱাৰ বাবে আকৌ বিজেপি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি দিল আছে কৰি স্বচ্ছনিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছো অসমতে বহুৰাই দিলে মাটিৰ অধিকাৰ পত্তা পাবই চাহ শ্ৰমিকে ছেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ বাইপাছে পৰা ফাইটাৰ জেটৰ ৰুৰত বিহু ঝুমুৰ বাগৰুম্বা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম হ'ল ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা কেলিভেটেড কৰিডৰ অৱনতিতৰে বাট মন প্ৰাণ জুৰুৱা আজি বতৰ জোৱা ধান আটক ধুনীয়া বিমান বন্দৰ যোগাযোগ সুচল শিক্ষা ক্ৰীড়া উন্নতিৰে জয় অসম খিলঞ্জীয়া ভূমি এডোখৰ মুক্ত হ'বই উচ্চে চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যে আগুৱালে যুৱ শক্তি বিকাশৰো সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰে অনিৰুদ্ধ গতি আমি স্বীকৃতি সুশাসন আহিল নাশী দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ সুখী বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাটি ভেটি বন্ধু আমি ধৰি ৰাখি ৰাইজৰ ৰাখি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি আৰু নহয় জীৱন আমি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি দিল আছে কৰি স্বচ্ছনিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছো অসমতে বহুৰাই দিলে মাটিৰ অধিকাৰ পত্তা পাবই চাহ শ্ৰমিকে ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ বাইপাছে পৰা ফাইটাৰ জেটৰ ৰুৰত বিহু ঝুমুৰ বাগৰুম্বা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম হ'ল ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা কেলিভেটেড কৰিডৰ অৱনতিতৰে বাট মন প্ৰাণ জুৰুৱা আজি বতৰ জোৱা ধান আটক ধুনীয়া বিমান বন্দৰ যোগাযোগ হ'ল সুচল শিক্ষা
আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশালু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জনগণ সভাত পালো আমি স্বীকৃতি সুশাসন আহিল নাশি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃ ভেটি কৰ্মৰো আমি ধৰি ৰাখি ৰাইজৰে আঁকি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম হ'ল ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা পেলিভেটে কৰিডৰ হ'ব নদী তৰে বাট মন প্ৰাণ জুৰুৱা আজি বতত জমা ধান আটক ধুনীয়া বিমানবন্দৰ যোগাযোগ হ'ল সুচল শিক্ষাৰ্থীৰ উন্নতিৰে জয় অসম খিলঞ্জীয়াৰ ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশালু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহি ৰাখি কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি
কাঠানো সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৱদী ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃভূতি কন্যনো আমি ধৰি ৰাখিম ৰাইজৰ ৰাখি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আঁকে বিজেপি আৰু নহয় জীৱন হানি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি দিলা চাকৰি স্বচ্ছনিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছৰ মতে বহুৰাই দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে চেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ বাইপাছৰ পৰা ফাইটাৰ ৰুৰং বিহু ঝুমুৰ বাগৰুম্বা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউৰ মইনা মোৰ ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা টেলিগেটে কৰিডৰ অৱনতিত এবাৰ নৌনিতা মঞ্জুৰুৱা আজি বতত জবা ধান আটকধুনীয়া বিমানবন্দৰ যোগাযোগ সুচল শিক্ষা ক্ৰীড়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আর মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি কাঠানো সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল ৰাখি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ সুপতি
আপোনালোকৰ আশীৰ্বাদ বিচাৰিব 2014 চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আপোনালোকে নিৰ্বাচিত কৰিছিলে 2016 চনত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমখন চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আপোনালোকে গঠন কৰি দিছিলে 2021 চনত পুনৰবাৰ আপোনালোকে বিজেপি চৰকাৰ গঠন কৰিছিলে আৰু এই গোটেই সময়ছোৱাত যিমান সম্ভৱ হয় আমি অসমৰ ৰাইজৰ বাবে কাম কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ আৰু আজি অসমৰ পৰিৱৰ্তিত যি পৰিৱেশ বিকাশৰ যি প্ৰতিচ্ছবি সি প্ৰমাণ কৰে যে যোৱা 10টা বছৰত আমি অসমৰ ৰাইজক হিয়া উজাৰি সেৱা কৰাৰ প্ৰচেষ্টা কৰিছিলোঁ স্বাভাৱিকভাৱে আমাৰ ভুল ত্ৰুটিও থাকিব পাৰে কৰিব বিচৰা কাম বা আপোনালোকে আশা কৰা ধৰণে হয়তো বহুত কাম আমি কৰিব পৰা নাই কিন্তু আমি চেষ্টাৰ ত্ৰুটি কৰা নাছিলোঁ আৰু তাৰ ফলতেই আজি আমি এখন পৰিৱৰ্তিত বিকশিত সুৰক্ষিত অসম আজি আমি দেখা পাইছোঁ মই আপোনালোকৰ ওচৰত বিনম্ৰতাৰে অনুৰোধ কৰিম ভাৰতীয় জনতা পাৰ্টিক আকৌ এবাৰ চৰকাৰ গঠন কৰিবলৈ সুবিধা দিয়ক আমি অসমক বিকাশৰ বাটেৰে লৈ যাম অনিৰুদ্ধ গতিৰে লৈ যাম অসমক আমি সুৰক্ষিত কৰিম আৰু অসমখনক ভাৰতৰ ভিতৰতে আমি এখন সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে নিৰ্মাণ কৰিম দৰিদ্ৰজনৰ কল্যাণ আমাৰ মধ্যবিত্তসকলৰ কল্যাণ কৃষক শ্ৰমিক সকলোৰে বাবে আমি একেলগে কাম কৰিম আজি অলপ আগতে গুপ্তেশ্বৰ মন্দিৰত দৰ্শন কৰি মহাদেৱৰ আশীৰ্বাদ আৰু অসমৰ জনতাৰ আশীৰ্বাদেৰে আমি এই যাত্ৰা আৰম্ভ কৰিছোঁ আপোনালোকে সকলোৱে যেন আমাক সহযোগিতা কৰে ঢেকিয়াজুলি সমষ্টিৰ পৰাই এই যাত্ৰা আমি আৰম্ভ কৰিছোঁ ঢেকিয়াজুলি ৰাইজক মই বিশেষভাৱে মোৰ শ্ৰদ্ধা আৰু প্ৰণাম নিবেদন কৰিছোঁ মই আশা কৰোঁ এই যাত্ৰাত আপোনালোকে আমাক সহযোগিতা কৰিব আৰু আমি আপোনালোকৰ আশীৰ্বাদ লাভ কৰিম মোৰ লগত সকলোৱে একেলগে ক'ব ভাৰত মাতা কি জয় ভাৰত মাতা কি জয় নৰেন্দ্ৰ মোদী জিন্দাবাদ নৰেন্দ্ৰ মোদী জিন্দাবাদ বন্দে মাতৰম বন্দে মাতৰম বহুত বহুত ধন্যবাদ সকলোৱে যেন যাত্ৰাত আমাক সহযোগিতা কৰে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু ৰাজ্যিক সভাপতিক স্বাগতম জনাই আমি আশীৰ্বাদ ল'বলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক মঞ্চত নামি আহিবলৈ অনুৰোধ কৰিছোঁ
কণ্ঠস্বৰ দৈৱকী নন্দন কৃষ্ণদেৱ আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, মাননীয় কেবিনেট মন্ত্ৰীবৃন্দ, মাননীয় সাংসদ, বিধায়ক তথা বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰতিনিধিক আজি আমি এই পবিত্ৰ স্থান দ্বিতীয় বৈকুণ্ঠৰ পৰা সমস্ত আই মাতৃ তথা অসমৰ সমূহ ৰাইজৰ হৈ আশীৰ্বাদ প্ৰদান কৰিছোঁ, যাতে প্ৰভু ভগৱন্তৰ কৃপাত পুনৰবাৰ অসমত আপোনাসৱে ৰাইজৰ বিপুল আশীৰ্বাদ পুষ্ট হৈ চৰকাৰ গঠন কৰি মুখ্যমন্ত্ৰীয়ে ভবাৰ দৰে অসম মাতৃ এখন উন্নত, শান্তিপূৰ্ণ, সমৃদ্ধিশালী, সুৰক্ষিত আৰু স্বাৱলম্বী ৰাজ্য হিচাপে যেন গঢ়ি উঠে, য'ত প্ৰাকৃতিক সম্পদৰ সুব্যৱহাৰ, উচ্চ মানৰ শিক্ষা, স্বাস্থ্য সেৱা আৰু নিবনুৱা সমস্যাৰ সমাধান থাকে। জাতি জনগোষ্ঠীৰ মৈত্ৰীপূৰ্ণ পৰিৱেশৰ লগতে সাংস্কৃতিক ঐতিহ্য ৰক্ষা কৰি প্ৰযুক্তিগতভাৱে আগুৱাই গৈ গৌৰৱময় অসমত পৰিগণিত হয়, তাৰ বাবে মহাপুৰুষৰ এভাগী উপদেশ প্ৰদান কৰিছো। ভগৱন্ত ভক্তিযুক্ত পুৰুষৰ আত্মবোধ মাধৱৰ প্ৰসাদে লয় কৃষ্ণৰ কৃপাত যেন গুচয় সংসাৰ ভয় এহি মানে গীতাৰ নিৰ্ণয় ৰাম এহি মানে গীতাৰ নিৰ্ণয় হৰি
বিমানবন্দর যোগাযোগ সুচল শিক্ষা ক্রিয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই ওলালো ওলালো প্ৰণালী বান্ধি ওলালো বুজিবলৈ আয়তনী অৰুণোদয় আলোকেৰে আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি বিকাশ আৰু সুৰক্ষা মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৱদী ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতি ভেটি কমলো আমি ধৰি ৰাখি ৰাইজৰে আশীষ শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি বেলা চাকৰি স্বচ্ছ নিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ বিমানবন্দৰ যোগাযোগ সুচল শিক্ষা ক্ৰিয়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ভূমি বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই অৰুণোদয় আলোকেৰে আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যি আগুৱালে যুৱ শক্তি
হতে আহিল প্ৰগতি মোদী জিৰে আদৰ কৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি সুজলা সুফলা মোৰ জন্মভূমি সুৰদে ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃ ভেটি সেৱাৰ বাবে আকৌ বিজেপি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি দিল আছে কৰি স্বচ্ছনিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছ অসমতে বহুৰাই দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে চেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ চোতালৰ দলং মৰাণৰ বাইপাছৰ পৰা ফাইটাৰ ৰুৰত বিহু ঝুমুৰ বাগৰিৰ মা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম হ'ল ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা বেলিগেটে কৰিডৰ অৱনতিতৰে বাট মন প্ৰাণ জুৰুৱা আজিৰ বতৰ জোৱা ধান আটক ধুনীয়া বিমান বন্দৰ যোগাযোগ সুচল শিক্ষাক্ৰিয়া উন্নতিৰে বৰ অসম খিলঞ্জীয়া ভূমি এডোখৰ মুক্ত হ'বই উচ্চে চলিছে চলিবই চলিবই অৰুণোদয় আলোকেৰে আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যে আগুৱালে যুৱ শক্তি বিকাশৰো সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি আমি স্বীকৃতি সুশাসন আহিল নাশী দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি
সুজলা সুফলা মোৰ জন্মভূমি নদী ভাষাৰ মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাটি ভেটি বন্ধু আমি ধৰি ৰাখি ৰাইজৰে আঁকি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি দেলাছে কৰি স্বাস্থ্যবিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছ অসমতে বহুৰে দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে কাজিৰঙা টেলিভেটে কৰিডৰ অৱনতিত এবাৰ মন প্ৰাণ জুৰুৱা আজি বতত জমা থান আটক ধুনীয়া বিমানবন্দৰ যোগাযোগ হ'ল সুচল শিক্ষা ক্ৰীড়া উন্নতিৰে ভৰ অসম খিলঞ্জীয়া ধনী বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দীৰ্ঘ কাজি আগুৱালে যুৱ শক্তি বিকাশাৰু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জনতাক সভাত পালো আমি স্বীকৃতি সুশাসন আহিল নাশি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি সুজলা সুফলা মোৰ জন্মভূমি নদী ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাটি ভেটি বন্ধু আমি ধৰি ৰাখি ৰাইজৰে আঁকি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আকৌ বিজেপি কেঞ্চাৰ কেয়াৰ IIM এইমছ অসমতে বহুৰে দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে ছেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ বাইপাছৰ পৰা ফাইটা জেটৰ ৰোড বিহু জমুৰ বাগৰুম্বা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউ মৈদাম
আহিল ৰাখি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীৰ জিৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি বিজেপিৰ প্ৰতিজ্ঞা সুজলা সুফলা মোৰ জন্মভূমি সুৰবি ভাষা মোৰ সংস্কৃতি সুৰক্ষিত জাতি মাতৃ ভেটি কন্যলো আমি ধৰি ৰাখিম ৰাইজৰ ৰাখি শিৰতে আঁকি জননীৰ সেৱাৰ বাবে আঁকে বিজেপি আৰু নহয় জীৱন হানি কাজিৰঙাৰ গড়কেইটাৰো শান্তিত আছে আজি বিনা চাকৰি স্বচ্ছ নিকা বাবু আঁচনি নিযুত মইনা আত্মনিৰ্ভৰ অসমীয়া স্বাস্থ্য শিক্ষা জাকত জিলিকা কেঞ্চাৰ কেয়াৰ IIM এইমছৰ অসমতে বহুৰাই দিলে মাটিৰ অধিকাৰ পট্টা পাবই চাহ শ্ৰমিকে ছেমিকণ্ডাক্টৰ ফাৰ্টিলাইজাৰ পথ যোগাযোগ দলং মৰাণৰ বাইপাছৰ পৰা ফাইটাৰ জেটৰ উৰণ বিহু ঝুমুৰ বাগৰুম বা অসমীয়া আজি ধ্ৰুপদী ভাষা চৰাইদেউৰ মৈদাম মোৰ ৱৰ্ল্ড হেৰিটেজ চাইট কাজিৰঙা ডেলিগেটেড কৰিডৰ অৱনতিতৰে বাট নৌনিকান জোৱা আজি বতৰ জবা ধান আটকধুনীয়া বিমানবন্দৰ যোগাযোগ সুচল শিক্ষা ক্ৰীড়া উন্নতিৰে ভয় অসম খিলঞ্জীয়া ধনী বেদখল মুক্ত হ'বই উচ্ছেদ চলিছে চলিবই চলিবই আইৰ মুখত বিৰিঙিছে হাঁহি নিযুত সপোন দি থকা যে আগুৱালে যুৱ শক্তি বিকাশ আৰু সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা বিকাশৰ এই অনিৰুদ্ধ গতি জগত সভাত পালো আমি স্বীকৃতি সুশাসন আহিল ৰাখি দুৰ্নীতি সুৰক্ষাৰ সতে আহিল প্ৰগতি মোদীজীৰে আদৰ্শৰে কৰ্মযোগী হিমন্ত মামা আমাৰ শপতি Sí,